আজি শিৱসাগৰ মিউনিচিপালিটি বৰ্ডৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে ইয়াত সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে বীৰ লাচিত থানা অসমে এই আন্দোলনৰ নেতৃত্ব ল'ব কথাটো হৈছে কি শিৱসাগৰ টাউনৰ বাহিৰৰ যিখিনি বেটেৰী ৰিক্সা চালক আছে তেওঁলোকক বোলে শিৱসাগৰত বেটেৰী চলাব নিদিয়ে শিৱসাগৰ মিউনিচিপালিটি বৰ্ডে এতিয়া কথা হৈছে এওঁলোকে ৰেজিষ্ট্ৰেচন কৰিছে দ্বিতীয় অফিচত আৰু এতিয়া মিউনিচিপালিটি বৰ্ডে 1200 টকালৈ এটা কুপন দিছে আৰু সেই কুপনটো যাৰ যাৰ ওচৰত আছে তেওঁলোকে বেটেৰী চলাব পাৰিব বাকি সকল নোৱাৰিব এই কথাটো কেনেকৈ হ'ব ইয়াত বহিৰাগত মানুহে আহি বেটেৰী ৰিক্সা চলাই আছে আৰু ইয়াত আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে বেটেৰী ৰিক্সা চলাব নোৱাৰিব এই কথাটো গ্ৰহণযোগ্য নহয় আৰু সেই কাৰণে শিৱসাগৰত 144 দি লৈছে যাতে আমি আন্দোলন কৰিব নোৱাৰো কিন্তু 144 প্ৰয়োজনৰ উফৰাই দিয়া হ'ব আন্দোলন হ'ব তীব্ৰতৰ আন্দোলন হ'ব ৰাজপথত আন্দোলন হ'ব আৰু এইটো কথা ইতিমধ্যে আমি শিৱসাগৰ মিউনিচিপালিটি বৰ্ডক জনাই দিছো যদি আমাৰ থলুৱা ল'ৰা পেটত গুৰ মাৰা কাৰ্যক সহ্য কৰা নহ'ব আৰু এখন বিজেপি চৰকাৰ এটা চাকৰি দিব পৰা নাই আৰু যিখিনি মানুহে নিজে কষ্ট কৰি এখন বেটেৰী চলাই পেলাই বেটেৰী ৰিক্সা চলাই ঘৰখন চলাই আছে আৰু তেওঁলোকৰ পেটত গুৰ মাৰিব লৈছে এই কথাটো সহ্য কৰা নহ'ব ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব আৰু ইয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছো শিৱসাগৰ মিউনিচিপালিটি বৰ্ডৰ যিখিনি কাৰাপচন আছে তাৰ ওপৰত এটা এনকুৱাৰী দিয়ক এটা শিৱসাগৰ মিউনিচিপালিটি বৰ্ডে লাইটৰ বিল দিবলৈ আছে 45 লাখ টকা 45 লাখ টকা লাইটৰ বিল দিবলৈ আছে আৰু মিউনিচিপালিটি বৰ্ডে নিকা আৰু স্বচ্ছতাৰ কথা কয় গোটেই শিৱসাগৰৰ ধুৰন্ধৰ খোপা মিউনিচিপালিটি বৰ্ডত সোমাই আছে শিৱসাগৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মানুহখিনি মিউনিচিপালিটি বৰ্ডত সোমাই আছে আৰু এইখন সংগ্ৰাম এই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে হ'ব এইখন সংগ্ৰাম সেই ভ্ৰষ্টাচাৰী দুৰ্নীতিকাৰী মানুহখিনিৰ বিৰুদ্ধে হ'ব আৰু এইখন সংগ্ৰাম শিৱসাগৰৰ সমূহ খিলঞ্জীয়া মানুহে আমি একেলগে কৰিম বুলি আমি অংগীকাৰবদ্ধ হৈছো আৰু এই ক্ষেত্ৰত যদি চৰকাৰে আমাৰ কাৰাগাৰলৈ নিক্ষেপ কৰিব পাৰে কিন্তু অসমীয়া মানুহখিনিৰ ক্ষেত্ৰত খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত কোনো কাৰণে আপোচ কৰা নহ'ব এইটো আমাৰ স্পষ্ট কথা প্ৰয়োজনত যদি জেললৈ যায় প্ৰথম জেললৈ যোৱা মানুহটো আৰু প্ৰথম জেলত সোমোৱা মানুহটো শৃংখল চলিয়া হ'ব এইটো মই শিৱসাগৰ খিলঞ্জীয়া প্ৰত্যেক ই ৰিক্সা চালকক মই মোৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিছো মানুহটো শৃংখল চলিয়া হ'ব আৰু অতি শীঘ্ৰে উপায়ুক্ত মহোদয়ে অতি শীঘ্ৰে দ্বিতীয় মহোদয়ে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু খিলঞ্জীয়া ল'ৰা পেটত গুৰ মৰা যিটো কাৰ্য মিউনিচিপালিটি বন্ধ কৰিবলৈ সকীয়াই দিলো অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093